ও বাবা জটাজি চাফা কৰি আছা কক যায় মা মই অলপ বজাৰৰ পৰা আহো ৰ বাক লগত লৈ যাম মোক বজাৰত নিব নালাগে তোৰ নিজৰ যি বস্তু আনিব লগা আছে হেয়া লৈ আগৈ যা মই জানো নহয় তোক কেইটামান বস্তু খুবেই প্ৰয়োজন হৈ আছে বল একেলগে যাই লৈ আহিবি তই কেতিয়াৰ পৰা ইমান ডাঙৰ হলিও তই যিদিনাখন এইখন ঘৰৰ পৰা বিয়া হৈ ওলাই গৈছিলি সেইদিনাৰ পৰা এবা তই কান্দিছ কিয় মই কন্দা নাই চাও মোৰ চকুলে চাই ক চাচোন তই মোক এৰি নাযাবি অবা মই তোৰ অবিহনে কেনেকৈ থাকিম মই তোক এৰি নাযাওঁ নহয় মই তোৰ লগত সদায় থাকিম মোৰ ভাইটি মা ও মা কি হলে বাবা কিয় মাতি আছা আজি ৰাতিপুৱাৰ পৰা 4-5 বাৰ ফোন ট্ৰাই কৰিলো বাক একবাৰো ফোনটো ধৰা নাই আজি কেইদিনমানৰ পৰা মই তাইক ফোন কৰিলেও কথা পাতিলেও তাই ভালকে কথা মাখা নকয়ও আকৌ হেৰিও নকৰে সুধি থাকিলেও নকয় কালি পাৰে ফোনটোৱে উঠোৱা নাই তাই কিবা বিপদে হৈছে নেকি মা মই নহ'লে একবাৰ সিহঁতৰ ঘৰৰ পৰা যাই আহোঁ যাছো তই একবাৰ খবৰ লৈ আহি বা তোৰ এই অৱস্থা কেনেকে হ'ল দেউতা মই নাযাওঁ দিয়ক মই এখেতৰ লগত ইয়াতে থাকিম আপুনি নিজৰ যত্ন ল'ব আৰু শুনকচোন মই আপোনাক এটা অনুগ্ৰহ কৰিছোঁ আপুনি মোৰ লগত হোৱা এই কথাবোৰ আৰু তেওঁক যে আপুনি তেজ্য পুত্ৰ কৰিছে এই কথা কেতিয়াও মোৰ ঘৰত নক'ব হ'ব ঠিক আছে তই আৰু সেই বুঢ়াৰ লগতে কথা পাতিছিলি ন হা তই কিমান বাৰ মানা কৰিছিলো মই যে বুঢ়াক ফোন নকৰিবি তেল নামাৰিবি আৰে উলিয়াই দিছে না দিয়ক উলিয়াই মইতো খাব দিয়া নাই নে পিন্ধিব দিয়া নাই তই যে বাৰে বাৰে বুঢ়াক ফোন কৰি কৈ থাক সেই মানুহজন আপোনাৰ দেউতা হয় নালাগে মোক তেনেকুৱা দেউতা মনে মনে থাককচোন আপুনি ইমানকৈ চিঞৰি চিঞৰি কথা কয় ওচৰৰ মানুহে শুনিব আৰু মালিকে শুনিলে কি বুলি ভাবিব আৰে যি ভাবে ভাবক মই নিজৰ ৰুমত চিঞৰিছো তাৰ ৰুমত মই চিঞৰিব যোৱা নাই শুনকচোন আজি ওলাই গ'লে আৰু মদ খাই নাহিব আৰে তই মোক মানা কৰিবলৈ কোন হা মই আজিও মদ খাই আহিম কি কৰিবি তই আপুনি আহিলে ৰ'ব মই চাহ একাপ লৈ আনো যা অলপ চাহ লৈ আহিবি লগতে অলপ বিষ মিহলাই দিবি মোক যোৱাকালি মোৰ লগৰ ল'ৰা যিজনে অজয় নামৰ ল'ৰাজন যে আছিল তাৰ বিয়া গ'ল যৌতুকত তাৰ শহুৰেকে 4চকীয়া গাড়ী এখন দিছে মোৰ কপাল এখন মোৰ কাৰণে কি আনিছ তই আপুনি ইমান লোভিয়ানে কি হৈছে সদায় সদায় এনেকৈ আহিছে যে চালি তই মোৰ সদায় সদায় মুখে মুখে কথা কৈ থাকা ঐ সদায় চালি তোক বিয়া কৰাৰ কাৰণে মোৰ চব ধ্বংস হৈ গেল হা মোৰ কি ধুনীয়া ঘৰত আছিলো মই আগতে আজি মই এই ঘৰত থাকিব লগা হৈছে হা মই কি কৰিলো হা আপুনি নিজৰ টকাৰেতো জুৱা খেলি মেলি শেষ কৰিলে আৰু তাৰপিছত দেউতাৰ টকাটো হাত দিলে যাৰ কাৰণে দেউতাই আপোনাক তেজ্য পুত্ৰ কৰিলে তাত মোৰ কি দুখ চালি তই মোৰ মুখে মুখে কথা কৈছ এই তই যা মোৰ ঘৰত থাকিব নালাগে আজিৰ পৰা তই কেতিয়াও নাহিবি কৈ দিছো যা কি
তোৰ লগত ইমান অন্যায় কৰিলে তই চিন্তা নকৰিবি বা সেই নৰপিশাচটোক মই শাস্তি দিয়ামেই তই আৰু সেইখন ঘৰলৈ উভতি যাব নালাগে আজিৰ পৰা তই ইয়াতে থাকিবি বা অ মাজনী তই এতে থাকিবি এখন তোৰো ঘৰ সেইবোৰ তোৰ অতীত আছিল বা সেইবোৰ কথা ভাবি এতিয়া তই আৰু মন বেয়া কৰি নাথাকিবি তোৰ লগত এতিয়া আমি সকলো আছো যিজন মানুহে তোৰ লগত বেয়া কৰিছে সেই মানুহজনৰ কাৰণে দুখ কৰি কি লাভ বল বজাৰৰ পৰা আহোঁ অ মা আমি যাওঁ যা কিমান ঠিক কৰিম আৰু এইখন ঠিক কৰি কৰি ভাগৰি পৰিছো সদায় ঠিক কৰি থাকিব লাগে সদায় ভাঙে চালা এবাৰ গ্ৰিলৰে লগাই দিব লাগিব দাদা অলপ মাত দিবচোন দাদা কিবা কৈ আছিলা মই ইমানখিনি ক'লো আপুনি একো শুনাই নাই শুনা নাই মানে এইখনৰ কথা ভাবি আছিলো এইখন ইমান ঠিক কৰি থাকো সদায় বেয়া হৈ থাকে তাকে এইবাৰ গ্ৰিলৰ লগাম বুলি ভাবিছো কোৱাচোন কি কৈ আছিলা মোক মানে ভাড়া ঘৰ লাগিছিলে খালী হ'ব নেকি ইয়াতে চালা মাক ইমান বাৰ ক'লো পিছফালৰ ৰুমটো ঠিক কৰ আজি ইমান ধুনীয়া চান্স হাতৰ পৰা যাই আছে মানে কি জানা ভাড়া ৰুম তেনেকে আমাৰ নাই এই পিছফালে ৰুম এটা আছে কিন্তু খেলি মেলি হৈ আছে তোমাক ভাড়া ৰুম লাগে ন ভাড়া ৰুম লাগিছিলে মোৰ লগৰ ছোৱালী এজনী ঘৰ আছে ওচৰতে তাই সিহঁতৰ ঘৰত মানে ভাড়া ৰুম আছে বহুত বলা মই তোমাক তাতে ভাড়া ৰুম এটা দিয়াই দিম আহা ৰুমটো পছন্দ হ'ল নে তোমাৰ হ'ল বহুত ভাল লাগিছে ৰুমটো ভাল লাগিছে ন মোৰ সিংগল মানুহৰ কাৰণে ৰুমটো বেষ্ট থেংক ইউ দাদা আপুনি মোক ইমান সহায় কৰাৰ বাবে থেংক ইউটো বুজি পালো কিন্তু দাদাটোহে ভাল নালাগিল কিবা এটা আপুনিতো মোতকে বয়সত ডাঙৰ হ'ব সেইটো হয় বাৰু কিন্তু কেতিয়াবা কোনোবাই দাদা বুলি মাতিলে ভাল নালাগে দিয়াচোন তেন্তে কি বুলি মাতিম মোক তুমি ৰাহুল বুলি মাতিবা ৰাহুল মোৰ নাম পূজা বাই দ্য ৱে তুমি যিহেতু মোৰ নেইবাৰে হলা তো তোমাৰ নাম্বাৰটো মোক দিয়া নাম্বাৰ মানে তোমাৰ কিবা অসুবিধা হলে মোক ফোন কৰি দিলেতো তুমি পাবা সেইকাৰণে নাম্বাৰটো খুজিছো ঠিক আছে দিয়ক এইটো মোৰ নাম্বাৰ এটা মিছ কল দি দিছো আহিছে দিয়ক আহিছে ন ঠিক আছে বাৰু মই যাওঁ এতিয়া মই আজি ইভিনিঙে বস্তুবোৰ সোমাম ঠিক আছে দিয়া আহিছো দিয়ক লগ পাম ভাইটি আজি পুৱাৰ পৰাই নাই ক'ত বা থাকিলে সি মনিকাহঁতৰ ভাড়াঘৰত থকা ছোৱালীজনীৰ লগতো তাৰ বেছ ভালেই চলি আছে দিনৰ দিনটো তাইৰ লগতে ঘূৰা ফুৰা কৰি থাকে অৱশ্যে ছোৱালীজনীও ভাল তাইৰ লগত যদি কিবা এটা হয় ভালেই লাগিব দুইটাকে মোৰ বৰ ভাল লাগে জানা কি মানে তোমাৰ আৰু মোৰ ফ্ৰেণ্ডশ্বিপটো আচ্ছা তোমাক এটা কথা সুধো বেয়া পাবা নেকি বেয়া আৰু তোমাক কিয় পাম সোধা তোমাৰ বা বিয়াৰ পিছতো যে তোমালোকৰ ঘৰতে সেইবোৰ বহুত কাহিনী দিয়া কম বাৰু তোমাক কেতিয়াবা বাৰ প্ৰতি এতিয়াও তোমাৰ ইমানেই মৰম মুঠতে মোৰ বাবে বিশেষ এতিয়াও বাৰ প্ৰতি ইমানেই মৰম নে বহুত ভাল পাওঁ বাক মই আৰু এই পৃথিৱীত মোৰ বাৰ স্থান কোনেও ল'ব নোৱাৰে ইছ দেৰি হ'ব এতিয়া এই পানী তোলাৰ মানুহখিনি এতিয়ালৈকে আহি পোৱা নাই বা কি হ'ল নকবি আৰু পানী তোলা মানুহখিনি এতিয়ালৈকে আহি পোৱা নাই দেখিছনে সিহঁত আহিব আৰু যাব তইচোন ৰেডিয়ে হোৱা নাই মোৰ টাইম নালাগে নহয় কাপোৰযোৰ পিন্ধিলেই হ'ল পিন্ধিলে হলটো বুজি পাইছো পিন্ধি ল সোনকালে পিন্ধিম ৰচোন মানুহখিনি আহক আগত বা
তই যুঁজি যুঁজি মোৰ বিয়াখন পতাই দিলি। মই তোৰ বিয়া পতাই দিয়া নাই নহয়, তই নিজেহে নিজৰ বিয়াখন পাতিছ। জীৱনৰ সকলো পৰিস্থিতিতে তই মোৰ লগত এনেদৰে থাকিবিনে বা? থাকিম থাকিম, কিন্তু এতিয়া তই ডাঙৰ হলি, তোৰ লগত ঘৈণীয়ে থাকিব আকৌ। ওলাগে ওলাগে, দেৰি হৈছে। বা আপুনি ইয়াতে আছে? মই গোটেই ভিতৰত বিচাৰি আছো। কোৱাচোন পূজা, কি হ'ল? বা মোৰ আপোনাক এটা কথা সুধিব লগা আছিল। কি কথা? আচলতে মই ৰন্ধা বঢ়া কৰিব নাজানো, আপুনি মোক শিকাবনে? কিয় নিশিকাম, শিকাম আকৌ। তুমি মোৰ ভাই বোৱাৰী নহয় নহয়, তুমি মোৰ ভণ্টিৰ নিচিনা। তেতিয়াহ'লে আজিৰ পৰাই তোমাৰ লগত ৰন্ধা বঢ়াৰ ক্লাছ আৰম্ভ। ব'লা। এইযোৰ ভাল লাগিছে। দাদা এইযোৰ কিমান? এইটো 2500 টাকা পৰিব। 2500 টকা? দাদা বহুত দাম কৈছেচোন। এটা কাম কৰা নহ'লে, মোৰ অৱশ্যে এইযোৰ ভাল লাগিছে। এইযোৰৰ দামো অলপ কম হ'ব চাগে। দাদা এইযোৰ কিমান? এইটো আপোনাৰ 3000 পৰিব। এইযোৰত আৰু বেছি দাম। এইটো কোৱালিটি আৰু ভাল, বেষ্ট কোৱালিটি মাল, সব থেকে বেষ্ট। মোৰ এইটো ভাল লাগিছে, এইটো লওঁ দিয়া। এইটো ল'বতো পাৰি, কিন্তু দামটো বহুত কৈছে নহয়। দাদা অলপ সস্তা চাই নাই নেকি? সস্তীয়া দেখাওক না অকণমান। এইটো লওক না, এইটো 1200 টাকা পৰিব। এইটো 1200 আহিব? এইটো চোৱা, এইটো তোমাক ধুনীয়াও লাগিব। এইযোৰে লোৱা তুমি। তুমি মোৰ বাবে ইমানো খৰচ কৰিব নোৱাৰা। আৰে কথাটো তেনেকুৱা নহয় অ। তেন্তে কেনেকুৱা? তোমাৰ বাইকখন বহুত পুৰণা হৈছে, এতিয়া আমি এখন নতুন বাইক লওঁ নেকি? নতুন বাইক আৰু কিয় লাগে? মোৰ বাইকখন পুৰণা হ'লেও খুব ধুনীয়াকৈ চলি আছে। এতিয়া বাইকৰ প্ৰয়োজন হোৱা নাই নহয়। মোৰ লগৰ জিনাহঁতে কালি বুলেট এখন কিনিছে। আৰে সিহঁতৰ বাইক নাছিল, বুলেট এখন লৈছে আৰু। কিন্তু মোৰতো বাইক আছে ইমান ধুনীয়া। নালাগে দিয়া, এতিয়া এনেও বহুত খৰচ আছে আৰু। কাৰণ তোমাৰতো বাৰ নামতো বহুত খৰচ হয়। এইবোৰৰ মাজলৈ তুমি বাৰ নামটো কিয় আনিছা? মই কেৱল কথাটোহে কৈছো, তোমাৰ গাত কিয় লাগিছে? কাৰণ তাই মোৰ বা হয়। আৰু মই তোমাৰ পত্নী। ক'ত যাই আছ তই? এইফালেহে ঘৰ। আৰে বা, আজি তই কিমান দিন ধৰি এই পুৰণা মেখেলা চাদৰ কেইযোৰে পিন্ধি আছ। তোক আজি এযোৰ ভাল চাই মেখেলা চাদৰ কিনি দিম, বল। নালাগে নহয়, মোৰ কাপোৰ আছেইচোন। আৰে হ'ব বলচোন, ব'লা। কি ভাবি আছা? বাৰ কথাই ভাবি আছো ৰবা।
আজি কেইদিনমানৰ পৰা বাই কেৱল মনটো মাৰি থাকে আৰু বাৰ এটা বেয়া স্বভাৱ আছে জানা। বাৰ যদি ভিতৰি ভিতৰি কিবা হৈও থাকে সুধিলেও নকয়। তুমি মোতকে বেছি বাৰ কথাহে ভাবা। এইখন ঘৰৰ বাবে বাই বহুত কিবা কিবি কৰিছে পূজা। মই কি কৰা নাই? চোৱা, মইতো তোমাক তেনেকে একো কোৱা নাই। তোমাৰ ব্যৱহাৰে সকলোখিনি কৈ দিছে। বিয়ানী, অ বিয়ানী। অ মা, আহিছা? বহা। অ মাজনী, ইমান দিন দেখা নাই, ভালে আছ তই? সেইজনী এইখন ঘৰত থকালৈকে ভালে থাকিব পাৰিম নেকি? কোন মাজনী? বা, তাই তোক ইমান কি অসুবিধা দিছি? তাই মোৰ জীৱন শেষ কৰি দিছে মা। ৰাহুলে মোক সৰু সৰু বস্তু এটা দিব খুজিলেও তাইৰ কথা ভাবে। তাইৰ কাৰণে মই এইখন ঘৰত পাবলৈকে একো পোৱা নাই। তাই এইখন ঘৰত যিমান দিন থাকে মই কেতিয়াও সুখত থাকিব নোৱাৰিম মা। তে তাইক এখন ঘৰৰ পৰা উলিয়াই খেদিব লাগিল। এইখন ঘৰত তোমাৰ বা থাকিবনে মই থাকিম? কিয়, কি হ'ল? তোমাৰ বাই কি কৰিছে তুমি গম পোৱা? তুমি তোমাৰ বাক ইমান ভাল পোৱা, কিন্তু তোমাৰ বাই বাহিৰত গৈ পেলাই তোমাৰ কথা কিমান বেয়া বেয়াকে লগাইছে। তুমি বোলে তোমাৰ মাৰ বেমাৰ হওঁতে মাক চোৱাই নাই, মাৰ কাৰণে মেডিচিন আনিয়ে দিয়া নাই, সকলো কাম বাই কৰিছে। কি আমি একো চোৱাই নাই নেকি মাক? সেইবিলাক কথাটো বাদ দিয়া। সেইদিনাখন মোৰ মা আহোঁতে মাক কিমান বেয়া ব্যৱহাৰ কৰিছে বাই। কি? অ, বা, তই আৰু ইয়াত কিমান দিন থাকিবি? মানে চাবা, মই এতিয়া বিয়া পাতি সংসাৰ কৰিছো আৰু সকলোৰে নিজৰ নিজৰ একোটা জীৱন থাকে। মইতো তোৰ জীৱনৰ মাজত কেতিয়াও সোমোৱা নাই। সোমাইছনে নাই সেইটো তই ভালদৰে জান। তই যদি ভাবিছ যে তোৰ জীৱনত মই বাধা হৈছোঁ, তেন্তে মই এইখন ঘৰেই গুচি যাম। মই নিবিচাৰোঁ মোৰ কাৰণে তোৰ জীৱনত কিবা অশান্তি হওক। তই যে কাপোৰ জাপি আছা, বেগত ভৰাই আছা, ক'ক যায় এ? মই ইয়াৰ পৰা গুচি যাম মা, ক'ক যাবি তই? মোৰ নিজৰ ঘৰত। এখনতো তোৰ নিজৰে ঘৰ। নিজৰ ঘৰ আছিলে, কিন্তু এতিয়া নহয়। এজনী ছোৱালী যেতিয়ালৈকে বিয়া নহয় তেতিয়ালৈকে এই ঘৰখন নিজৰ হৈ থাকে, কিন্তু বিয়াৰ পিছত তাইৰ স্বামীৰ ঘৰখনেই তাইৰ নিজৰ ঘৰ। মই সেইকাৰণে মোৰ ঘৰলৈ গুচি যাম মা। সি যদি তোক তাতে আৰু অত্যাচাৰ কৰে তেতিয়া কি কৰিবি? মই সহ্য কৰিম। আচলতে সকলোবোৰ একেই থাকে, সময় সলনি হয় আৰু মানুহ সলনি হয়। ভাইটি, মই যাওঁ। ইমান দিনে তোৰ ওপৰত বোজা হৈ আছিল, তাৰ কাৰণে মোক মাফ কৰিবি। মই আৰু তোৰ বোজা নহয়। আহিছোঁ, তই ভালদৰে থাকিবি, নিজৰ যত্ন ল'বি। মা, বায়ে তোক ফোন চোন কৰেনে নাই?
কিয় লুকাই আছ? আজি মই স্কুল নাযাওঁ। কিয়? মই হোমৱৰ্ক নাই কৰা। মই হোমৱৰ্ক নকৰাকৈ গ'লে বাইদেউ মোক মাৰিব। তই সেইকাৰণে লুকাই আছ? তোৰ গোটেই হোমৱৰ্ক মই কৰি থৈছো। বল এতিয়া। থেংক ইউ। বল। এইবাৰ বিহু নল'লি এটা কাপোৰ। মই যদি বিহু দিবাৰ কাপোৰ ল'লো হয়, তোৰ স্কুলৰ ফিজ দিবৰ কাৰণে পইচা নাথাকিলে হয়। মই পূজাত কাপোৰ ল'ম দে। তই পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব নহয়, আৰু ডাঙৰ মানুহে আমাক চাবিনে? জন্মদিনৰ বহুত বহুত শুভকামনা থাকিলে ভাইটি। তই ভালে থাকিবি। এইখন ল। এইখন মই বৰ হেঁপাহেৰেতো লৈ আনিছোঁ। ইয়াত মোৰ মৰমবোৰ সোমাই আছে। ভগৱানে ভাল কৰক। ভালে থাক সদায় তই। সাধু কথা মনৰে সোণোৱালী সাঁচি ৰাহুল, ভাত দিছো আহা। তোমালোকে খাই লোৱা, মোৰ ভোক নাই। তোমাৰ কি হৈছে? ইমান দিন হ'ল তুমি খোৱালেও ভালকে কৰা নাই, মোক মাতাও নাই। কি হৈছে তোমাৰ? মই বাক বহুত বেয়াকে ক'লো, তাৰ বাবে বাই কাৰো লগতে ঘৰৰ কথা নপতা হৈছে। তাই বা তাত কেনেদৰে আছে? সেইবোৰ ভাবি নাথাকিবাচোন। আৰু এই ফটোখন তুমি কিয় লগত ৰাখি আছা? এই ফটোখন মোৰ বায়ে এইবাৰ মোৰ জন্মদিনত দিছিল। তাইৰ ফালৰ পৰা এইটো মোৰ বাবে তাইৰ শেষ উপহাৰ আছিল। আচলতে এইবিলাক সকলো মোৰ বাবে হৈছে। আচলতে মই তোমাক বাৰ বিষয়ে যিখিনি কৈছিলো সকলোবোৰ মিছা আছিল। তুমি মোতকৈ বেছি বাক গুৰুত্ব দিছিলা, আৰু মই মোৰ গুৰুত্ব বিচাৰি এইবোৰ কৰিছিলো। এইবোৰ সকলো মোৰ বাবে হৈছে, আৰু মই মোৰ ভুলৰ শুধৰণি কৰিম। কেনেকে কৰিবা? বাক মই ইমান বেয়াকে ক'লো, তাই কেতিয়াও এইখন ঘৰলৈ ঘূৰি নাহে। কালি ৰাতিপুৱা মই বাক লৈ আহিম। তুমি যিমান চেষ্টা কৰিলেও বাক উভতাই আনিব নোৱাৰা পূজা। মই আনিম। তাই বহুত জেদি। আৰু এটা কথা মনত ৰাখিবা, কিন্তু যদি বাই আহি মোক ভাইটি বুলি নামাতে, তেতিয়ালৈকে মই এটুপি পানীও নাখাওঁ। মনত ৰাখিবা তুমি। বা, পূজা, বহাচোন। তুমি ইয়ালৈ কেনেকৈ আহিলা? মই মানুহক সুধি সুধি আহিছো বা। কোৱা, কিয় আহিছা? বা, আপুনি মোৰ লগত ঘৰত যাব লাগিব। মই নাযাওঁ, কাৰণ ভাইটিয়ে মোক তাত যাবলৈ মানা কৰিছে। আচলতে বা, ৰাহুলৰ গাত একো দুখ নাই। মানে? আচলতে মই ৰাহুলক আপোনাৰ বিষয়ে বহুত মিছামিছি কথা লগাইছিলো, যাৰ কাৰণে ৰাহুলক আপোনাক সেইদিনাখন বহুত বেয়া বেয়াকে কৈছিল। এতিয়া আপুনি মোৰ লগত যাবই লাগিব বা, নহলে আমি তাইক হেৰুৱা পেলাম বা। আজি কিছুদিনৰ পৰা তেওঁ বহুত অসুস্থ হৈ আছে, খোৱা লোৱাও ভালকে কৰা নাই। তেওঁ কেৱল আপোনাক বিচাৰি আছে বা। আপুনি যাবই লাগিব বা। ভাইটি, বা, বা তই আহিছ? বা, অ' বা, মোক তই ক্ষমা কৰি দে। অ' বা, মই তোক বহুত কিবা কিবি কৈ পেলালো। বা, তই কিন্তু আৰু মোক এৰি থৈ নাযাবি। তই মোক এৰি থৈ নাযাবি বা। তই গা ভাল পাইছনে এতিয়া?
মই তোৰ লগত বহুত অন্যায় কৰিলোঁ বা তোক যি যি কথা ক'লোঁ সেইবোৰ ভাবি ভাবি মোৰ আজি এই অৱস্থা। তই সেইবোৰ ভাবি নাথাকিবি, মই তোক বেয়া পোৱা নাই নহয়। হ'ব দে, ভুল হৈ যায় আৰু মানুহৰ। মোকো আপোনালোকে ক্ষমা কৰি দিব। আজি মোৰ কাৰণে ইমানখিনি হ'ল। হ'ব, তুমি মোক ক্ষমা বিচাৰিব নালাগে। তোমাকতো মই আগতে কৈছিলোঁৱেই যে তুমি মোৰ কেৱল ভাই বোৱাৰী নহয়, তুমি মোৰ ভণ্টি। সেইকাৰণে মই সেইবোৰ একো ধৰি থকা নাই। বা তই যে ইমান দিন তাতে আছিলি, তোক আৰু সেই নৰবিকাশটো অত্যাচাৰ কৰিছিল নেকি? নাই কৰা, তেখেত এতিয়া সলনি হ'ল ভাইটি। আচলতে কি জানো, সময়ে সকলো সলনি কৰে আৰু সময়ে বেয়া মানুহকো ভাল কৰি তোলে। এটা ভাল খবৰ আছে, কিবা? তেখেতৰ দেউতাকে তেখেতৰ ভুলবোৰৰ কাৰণে তেখেতক ক্ষমা কৰি দিছে আৰু এতিয়া আমাক সেইখন ঘৰলৈ মাতিছে। সঁচা? লগতে আৰু এটা ভাল খবৰ আছে। আৰু ভাল খবৰ কি? তই মামা হ'বলৈ ওলাইছ। সঁচাই বা? মই কিন্তু কৈ থলো দেই, যদি মোৰ ভাগিন জন্ম হয় তাৰ নাম ৰাখিম মই জোনাক, আৰু যদি মোৰ ভাগিনী জন্ম হয় তাইৰ নাম ৰাখিম জোনাকী। মোৰ ল'ৰা ছোৱালীৰ নাম বাৰু তই ৰাখিবি, কিন্তু তহঁতৰ ল'ৰা ছোৱালী জন্ম হ'লেও কিন্তু সিহঁতৰ নাম ময়ে ৰাখিম। আৰু মোৰো এতিয়া জেঠীমা হ'বলৈ মন গৈছে দেচোন। হ'ব দে বা, প্ৰথমে ভাগিন বা ভাগিনী এজনীক চাই লওঁ দেচোন, তাৰপিছত আমি চিন্তা কৰিম। ভাই ভনীৰ মধুৰ সম্পৰ্কত কেতিয়াবা আউল লাগিব পাৰে, কিন্তু কেতিয়াও শেষ হৈ যাব নোৱাৰে। বহু মৰম, ভালপোৱা আৰু স্নেহ জড়িত হৈ থাকে এই সম্পৰ্কত। আৰু এই মধুৰ সম্পৰ্কই হৈছে এক মৰমৰ এনাজৰী। শেষত সকলোকে ৰাখী বন্ধনৰ বহুত বহুত শুভকামনা জনাইছোঁ। সকলো ভালে থাকক।